নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আসাম ইউটিউব চেনেল। মই ক্ৰিকেটৰ কথা আলোচনা কৰোঁ। কেতিয়াবা আপোনালোকে ক্ৰিকেটাৰসকলৰ ঘৰৰ পৰিয়ালৰ বিষয়েও জানিব বিচাৰে, কিন্তু তেনেকুৱা ভিডিঅ' মই আজিলৈকে দিয়া নাই, গতিকে এইটো হ'ব তেনেকুৱা প্ৰথমটো ভিডিঅ' এইটো চেনেলত। সো ভাৰতে মহিলা বিশ্বকাপ জিকি গ'ল। মহিলা বিশ্বকাপৰ গোটেই টিমটোৰ এই যিটো টিম আছিলে মহিলা বিশ্বকাপ খেলা, এই গোটেই টিমটোৰ পৰিয়ালৰ সদস্যসকল, বিশেষকৈ তেওঁলোকৰ অভিভাৱক মাক বাপেকে কি কৰে, কি চাকৰি কৰে বা কি কাম কৰে, এই বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আৰু লগতে তেওঁলোকৰ পাৰফৰ্মেন্স এইটো ৱৰ্ল্ড কাপত কেনেকুৱা হ'ল গোটেই সকল প্লেয়াৰৰ, সেইটো আমি অলপ কৈ দিম ভিডিঅ'টোতে। আৰু গতিকে বেছি দেৰি নকৰোঁ, আমি বলক আৰম্ভ কৰোঁ ভিডিঅ'টো। প্ৰথমতে আমি আৰম্ভ কৰিছোঁ অধিনায়ক হৰমনপ্ৰীত কৌৰৰ পৰা। হৰমনপ্ৰীত কৌৰৰ যদি আমি কথা ক'বলৈ যাওঁ, তেখেত এটা স্পৰ্টছৰ ফেমিলিৰ পৰা বিলং কৰে, খেল ভাল পোৱা বা খেলা ফেমিলিৰ পৰা বিলং কৰে। তেখেতৰ মাতৃ হৈছে এগৰাকী গৃহিণী, সাধাৰণতে হাউচৱাইফ, কিন্তু তেখেতৰ পিতৃ এজন বাস্কেটবল প্লেয়াৰ। হৰমিন্দৰ সিং তেখেতৰ পিতৃৰ নাম, তেখেত হৈছে এজন বাস্কেটবল প্লেয়াৰ। গতিকে খেলৰ পৰিৱেশ তেখেতৰ ঘৰত আগৰ পৰাই আছিলে। আৰু এইবাৰ ৱৰ্ল্ড কাপত তেখেতে 260 ৰান কৰিলে মেটছত, আৰু 9খন মেটছত, আৰু তেখেতে 2টাকৈ অৰ্ধশতকো কৰিলে। গতিকে তেনেকুৱা ধৰণৰ আছিলে তেখেতৰ পাৰফৰ্মেঞ্চ। দেন আহিলোঁ আমাৰ নেশ্যনেল ক্ৰাছ বুলি কোৱা হৈছিলে স্মৃতি মান্ধানা, কিন্তু এতিয়া তেখেতৰ বিয়া ফিক্স হৈ গৈছে, ভাবি লাভ নাই। যি কি নহওক, তেখেতৰ মাতৃ গৃহিণী, তেখেতৰ মাতৃও হাউচৱাইফ হয়, আৰু তেখেতৰ পিতৃ শ্ৰীনিবাস মান্ধানা তেখেত এজন ব্যৱসায়ী হয়, ব্যৱসায় কৰা ব্যক্তি হয়, স্মৃতি মান্ধানাৰ পিতৃ। আৰু স্মৃতি মান্ধানাই এবাৰ ৰান কৰিছে 434 ৰান, যথেষ্টখিনি ৰান কৰিলে। টপ ৰান স্ক'ৰাৰৰ লিষ্টত তেখেত আছিলে, যথেষ্ট ওপৰত আছে, টপত আছে। গতিকে স্মৃতি মান্ধানা জানেই আমাৰ ভাৰতীয় ক্ৰিকেটৰ জান হয় বেটিঙত, গতিকে এখেত ব্যৱসায়ীৰ জীয়ৰী। এতিয়া আহিলোঁ আমি নেক্সট প্ৰতিকা ৰাৱলৰ কথালৈ। প্ৰতিকা ৰাৱল আপোনালোকে জানে যে হুইল চেয়াৰত আহিছিলে, গোটেই টুৰ্ণামেণ্টত তেখেতেও ভাল পাৰফৰ্মেঞ্চ দিছিলে বেটিঙৰ জৰিয়তে। এখেত খেলখন শেষ হোৱাৰ পাছত হুইল চেয়াৰত অহা আপোনালোকে দেখিবলৈ পাইছিলে। গতিকে এখেতৰ মাতৃ গৃহিণী আৰু লগতে তেখেতৰ পিতৃ প্ৰদীপ ৰাৱল, তেখেত হৈছে এগৰাকী আম্পায়াৰ। গতিকে আম্পায়াৰ যেতিয়া এখেতৰ খেলৰ লগত, ক্ৰিকেটৰ লগত আগৰ পৰা এটা সম্পৰ্ক আছিলে ঘৰখনত, গতিকে পিতৃ আম্পায়াৰ হ'ল, কি হ'ল, জীয়ৰী ডাইৰেক্ট ক্ৰিকেটাৰে হ'লগৈ ইণ্ডিয়ান ক্ৰিকেট। আৰু প্ৰতিকা ৰাৱলে এবাৰ 308 ৰান কৰিছিলে 7খন মেচ খেলি পেলাই, তেওঁ বহুতখিনি ৰান কৰিলে। তাৰপাছত আহিলোঁ আমি শেফালী বৰ্মাৰ কথা ক'বলৈ। তেখেতৰ মাতৃ হৈছে এগৰাকী গৃহিণী, হাউচৱাইফ, আৰু তেখেতৰ পিতৃ হৈছে এগৰাকী দোকানী মানে ডাঙৰ দোকানী, সৰু সুৰা দোকানী নহয়, জুৱেলাৰী শ্বপ, যিবিলাকত গহনা পায় মানে দোকানত, জুৱেলাৰী শ্বপ, জুৱেলাৰী দোকানৰ তেখেত মালিক হয়। গতিকে ধনী মানুহে এক প্ৰকাৰে ক'বলৈ গ'লে জুৱেলাৰী শ্বপ চলায় শেফালী বৰ্মাৰ পিতৃয়ে। আৰু শেফালী বৰ্মাই 2খন খেল খেলিলে, য'ত নেকি 97 ৰান কৰিলে, আৰু ফাইনেলত ইম্পৰ্টেণ্ট অৱদান দিলে। দেন আহিলোঁ আমি জেমিমা ৰড্ৰিগছৰ কথা ক'বলৈ। জেমিমা ৰড্ৰিগছৰ কথা ক'বলৈ গ'লে তেখেতৰ মাতৃ লভিতা এগৰাকী স্কুল টিচাৰ হয়, শিক্ষয়িত্ৰী হয়। আৰু পিতৃৰ কথা ক'বলৈ গ'লে তেখেতৰ পিতৃ এগৰাকী কোচ। গতিকে কোচ যেতিয়া, তেখেতৰো খেলৰ লগত আগৰ পৰাই সম্পৰ্ক আছিলে, কোচৰ বাপে পিতৃৰ জৰিয়তে সাধাৰণতে সম্পৰ্ক হৈছে। আৰু মাতৃৰ স্কুল টিচাৰ, গতিকে তেখেতৰ পঢ়া শুনাও আছে যথেষ্ট। মাতৃৰ স্কুল টিচাৰ যেতিয়া তেখেতৰ পঢ়া শুনাৰ ওপৰতো গুৰুত্ব দিয়ে, কেনেকুৱা ধৰণৰ ইংলিছ কয় ভাল, এনেও সাধাৰণতে খ্ৰীষ্টিয়ান ফেমিলিৰ পৰাই বিলং কৰে, তথাপিতো পঢ়া শুনা আছে নিচিনা লাগে ছোৱালীজনী দেখিলে। গতিকে মাতৃৰ টিচাৰ কাৰণে এইটো প্ৰভাৱ আমি দেখিবলৈ পাওঁ। আৰু জেমিমায়ে 8খন মেচত 292 ৰান কৰিলে, য'ত নেকি এটা চেঞ্চুৰী আৰু এটা হাফ চেঞ্চুৰী আছিলে, আৰু ইম্পৰ্টেণ্ট নকটো খেলিলে তেখেতে ছেমিফাইনেলত। তাৰ পৰা আহিলোঁ আমাৰ উমা চেত্ৰী, অসমৰ উমা চেত্ৰীৰ কথা ক'বলৈ। উমা চেত্ৰীয়ে এবাৰ খেল খেলিবলৈ নাপালে, যিহেতুকে ৰিচা ঘোষে খেলি আছিলে, ভাল পাৰফৰ্মেঞ্চ দি আছিলে, সেইটো কাৰণে বেকআপ উইকেট কিপাৰ হিচাপে তেখেত টিমত আছিলে, সেইটো কাৰণে খেলিবলৈ নাপালে। তেখেতে এখন মেচেই খেলিলে, য'ত নেকি বেটিং নাহিলে তেখেতৰ। বাকী যি কি নহওক, উমা চেত্ৰী মই শুনামতে তেখেতৰ পিতৃ মাতৃ এটা কৃষক ফেমিলিৰ পৰা বিলং কৰে, ফাৰ্মাৰ হয় বুলি কোৱা হৈছে, খেতি কৰে বুলি কোৱা হৈছে, মই ইমানটো শুনিছোঁ। কিছুমানে ইমানো কয় যে দিন হাজিৰা কৰে, কিন্তু মই সেইটো ফিক্স নহয় সেইটো কথা, কিন্তু খেতি কৰে বুলি মই শুনা পাইছোঁ। আৰু কিছুমানে হাজিৰা কৰে বুলিও কয়, মানে বিভিন্ন মত আছে, দ্বিমত আছে এই ক্ষেত্ৰত। এতিয়া যিসকলে জানে কমেণ্টত ভালকৈ জনাব, মানে যিসকলে একেবাৰে ফিক্স কিছুমানটো ঘৰৰ ওচৰৰ পাজৰৰ আমাৰ ভিউৱাৰ থাকে, তেনেকুৱাবিলাকে বেছি ভালকৈ লিখিব পাৰিব, জনাব পাৰিব কমেণ্টত। নেক্সট আহিলোঁ আমাৰ হৰলিন দেউল। হৰলিন দেউলৰ কথা ক'বলৈ গ'লে তেখেতেও যথেষ্ট সংখ্যক মেচ খেলিছিলে, 7খন মেচ খেলি 169 ৰান কৰিলে এইবাৰ এদিনীয়া বিশ্বকাপটোত। তেখেতৰ মাতৃ এগৰাকী চৰকাৰী কৰ্মচাৰী, চৰকাৰী চাকৰি কৰে অফিচত, আৰু পিতৃ এগৰাকী বিজনেছমেন হয়। গতিকে বিজনেছমেন আৰু চৰকাৰী কৰ্মচাৰী, পিতৃ মাতৃ দুইফালৰ পৰাই কিন্তু চাকৰি থকা অভিভাৱক হয় হৰলিন দেউলৰ। তেখেতে ক'লোৱে 7খন মেচত 169 ৰান কৰিছিলে।
বাকি পাছলৈ ড্ৰপ হ'লগৈ টিমৰ পৰা ফাইনেল খেলিবলৈ নাপালে সেমি ফাইনেল ফাইনেল নেক্সট আহিলো ৰিচা ঘোষৰ কথা ক'বলৈ গ'লে এবাৰ 8খন মেচ খেলি তেখেতে 235 ৰান কৰিছিল 235 ৰান তেখেতৰ কথা ক'বলৈ গ'লে তেখেতৰ মাতৃ এগৰাকী গৃহিণী আৰু তেখেতৰ পিতৃ মানৱেন্দ্ৰ ঘোষ এগৰাকী পূৰ্ব ক্ৰিকেটাৰ ষ্টেট হৈ পেলাই হয়তো খেলিছিলে পশ্চিম বংগৰ প্লেয়াৰ হয় শিলিগুৰি প্লেয়াৰ হয় বেছি দূৰত নাই শিলিগুৰি আমিও কেতিয়াবা গৈছোঁ ময়ো গৈছোঁ আপোনালোকো হয়তো বহুত গৈছে গতিকে ৰিচা ঘোষ শিলিগুৰি প্লেয়াৰ আৰু তেখেতৰ পিতৃ এগৰাকী ক্ৰিকেটাৰ অলৰেডি আছিলে আগৰ পৰা পূৰ্ব ক্ৰিকেটাৰ হেতু কাৰণে তেওঁৰ পৰাই তেখেতে ল'লে আৰু ন তাৰ পৰা আহিলো আমি দীপ্তি শৰ্মাৰ কথা ক'বলৈ দীপ্তি শৰ্মাই এবাৰ 9খন মেচত 215 ৰান কৰিলে আৰু সৰ্বাধিক 22টা উইকেট ল'লে প্লেয়াৰ অফ দা টুৰ্নামেণ্টৰ পুৰস্কাৰো জিকিলে গতিকে ফাইনেলতো গৈ ইম্পৰ্টেণ্ট অৱদান দিলে গতিকে দীপ্তি শৰ্মা জেম এটুকুৰা হীৰা মহিলা ক্ৰিকেটৰ কথা ক'বলৈ গ'লে তেখেতৰ মাতৃ এগৰাকী প্ৰিন্সিপাল আছিলে প্ৰিন্সিপাল জানে আৰু আপোনালোকে প্ৰিন্সিপাল কেনেকুৱা হয় ষ্ট্ৰিক্টেই হ'ব হয়তো তাৰ পৰা তেখেতৰ পিতৃ এগৰাকী ৰেলৱেৰ কৰ্মচাৰী আছিল ৰেল বিভাগত কৰ্মচাৰী আছিলে আৰু ৰেলৱে কৰ্মচাৰীবিলাকে সাধাৰণতে খেলা ধূলাৰ কাৰণে সুবিধা পায় ৰেলৱেৰ টিম থাকে এক্সট্ৰাকে তেনেকুৱা ধৰণৰ কথা কিছুমান থাকে গতিকে সেইবিলাকৰ পৰা হয়তো আকৰ্ষিত হৈছিল দীপ্তি নেক্সট অমনজোত কৌৰ তেওঁলোকৰ অধিনায়ক লৰা উলভাৰ্টৰ যিটো সাংঘাতিক কেটছটো লৈছিলে সেইগৰাকী আছিলে অমনজোত কৌৰ তেখেতৰ মাতৃ এগৰাকী গৃহিণী আৰু তেখেতৰ পিতৃ এগৰাকী কাঠৰ বেপাৰী কাঠৰ ঠিকাদাৰ বুলি কৈছে কাঠৰ লগত জড়িত কাঠৰ বেপাৰৰ লগত জড়িত কাঠৰ ঠিকাদাৰ বুলি কৈছে অমনজিৎ কৌৰৰ পিতৃ আৰু তেখেতে 7খন মেচত 146 ৰান কৰিছিল আৰু লগতে 6টাকৈ উইকেট দখল কৰিছিল ভাল অলৰাউণ্ডাৰ ভাৰতীয় টিমৰ হৈ পালে নেক্সট আহিলো আমি স্নেহ ৰাণাই এবাৰ 6খন মেচত 99 ৰানহে কৰিলে 7টা উইকেট ল'লে গতিকে ইমান ৰান কৰিব নোৱাৰিলে এটো কাৰণে ড্ৰপো হ'ল খেলৰ শেষৰ ফালে টুৰ্নামেণ্টৰ শেষৰ ফালে ড্ৰপ হ'লগৈ 11ৰ পৰা তেখেতৰ মাতৃ বিমলা এগৰাকী গৃহিণী হয় হাউচৱাইফ হয় আৰু পিতৃ ইতিমধ্যে তেখেতৰ মৃত্যু হৈছে পিতৃ হয়তো তেনেকুৱা বিশেষ একো নাছিলে কিন্তু জিয়ৰী বনি গ'ল পিতৃ মাতৃ ইমান বিশেষ একোৱে নাছিলে ঘৰখনত কিন্তু জিয়ৰীয়ে কিন্তু ক্ৰিকেটাৰ হৈ দেখুৱাই দিলে নেক্সট আহিলে আমি ক্ৰান্তি গৌৰ আমাৰ এগৰাকী বলাৰ তেখেতে 6খন মেচত 9টা উইকেট ল'লে আৰু পাকিস্তান আৰু ইংলেণ্ডৰ বিৰুদ্ধে 3টাকৈ উইকেট দখল কৰিছিলে ইম্পৰ্টেণ্ট বলাৰ আছিলে ভাৰতৰ কাৰণে এই টুৰ্নামেণ্টত বাকি তেখেতৰ মাতৃ নীলম এগৰাকী গৃহিণী আৰু তেখেতৰ পিতৃ মুন্না গৌৰ এগৰাকী পুলিচ সাধাৰণতে হেৰি হয় যিটো এছপি বুলি কয় ন পুলিচৰ এছপি হয় ক্ৰান্তি গৌৰ পুলিচৰ জিয়ৰী হয় তেওঁ স্পৰ্টছৰ ফালে গ'ল ক্ৰান্তি গৌৰ নেক্সট আহিলে আমি ৰেণুকা সিং ঠাকুৰ তেখেতে 6খন মেচত 3টা উইকেট ল'লে নিউজিলেণ্ডৰ বিৰুদ্ধে 2টা উইকেট লৈছিলে ইম্পৰ্টেণ্ট মেচখনত গতিকে ইমান মেচ খেলিলে 6খন মেচ খেলিলে যদি উইকেট তেনেকৈ নোলালে কিন্তু 3টা উইকেটহে পালে সেইটো বাৰু ইমান বৰ সঠিক পাৰফৰ্মেঞ্চ নহয় তেখেতৰ তথাপিতো নিউজিলেণ্ডৰ লগত 2টা উইকেট আছিলে সেইখন ইম্পৰ্টেণ্ট মেচ আছিলে তেখেতৰ মাতৃ সুনীতা ঠাকুৰ এগৰাকী 4th গ্ৰেডৰ কৰ্মচাৰী হয় 4th গ্ৰেডৰ চাকৰি কৰে 4ৰ্থ বিভাগৰ চাকৰি কৰে ৰেণুকা সিং ঠাকুৰৰ মাতৃ বাকি পিতৃয়ে একো নকৰে নেক্সট আহিলো ৰাধা যাদৱে 3খন মেচত 4টা উইকেট লৈছিলে বাংলাদেশৰ বিৰুদ্ধে 3টা উইকেট লৈছিলে ৰাধা যাদৱৰ বলিঙো কিন্তু ইমান ভাল নহ'লে মেচো বাৰু কম খেলিছে 3খন খেলি 4টা উইকেট লৈছে দেৰিকৈ আহিছিলে টিমত 11ত তেখেতৰ মাতৃ শালিনী যাদৱ এগৰাকী গৃহিণী আৰু পিতৃ ওম প্ৰকাশ যাদৱ এগৰাকী পাচলি বেচে ৰাধা যাদৱৰ পিতৃয়ে গতিকে চাওক কিমান ষ্ট্ৰাগল কৰি পেলাই ছোৱালীজনীক আগবঢ়াই পঠিয়াইছে ইণ্ডিয়ান টিমত খেলিবলৈ পাচলি বেপাৰী হৈ পেলাই সাধাৰণতে নিজৰ জীয়েকক কিন্তু ইণ্ডিয়ান টিমলৈকে পঠিয়াটো বহুত ডাঙৰ কথা বহুত ষ্ট্ৰাগলৰ কথা ন নেক্সট আহিলে অৰুন্ধতী ৰেড্ডি কোনো এখন মেচ খেলিবলৈ তেখেতে নাপালে কিন্তু 15ৰ ভিতৰত আছিলে তেখেতৰ মাতৃ ভাগ্য ৰেড্ডি এগৰাকী পূৰ্ব এথলিট হয় আগতে খেলৰ লগত জড়িত আছিলে খেলিছিলে আৰু পিতৃ ৰমন্না ৰেড্ডি এগৰাকী পুলিচ কৰ্মচাৰী গতিকে এখেতৰ বাৰু ঠিকই আছে বেকগ্ৰাউণ্ড ধনী ঘৰৰ ছোৱালী পুলিচ বুলি ক'লে ন নেক্সট আহিলো আমাৰ শ্ৰী চৰণী ইম্পৰ্টেণ্ট বলাৰ আছে 9খন মেচত 14টা উইকেট দখল কৰিলে সৰ্বাধিক উইকেট লোৱাসকলৰ তালিকাত কিন্তু টপত আছিলে টপ 5ত থাকিব তেখেতে অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে গুৰুত্বপূৰ্ণ মেচ কেইখনত 3টাকৈ উইকেট দখল কৰিছিলে তেখেতৰ পিতৃ চন্দ্ৰশেখৰ ৰেড্ডি এগৰাকী থাৰ্মেল পাৱাৰ প্ৰজেক্ট এটাৰ কৰ্মচাৰী হয় প্ৰাইভেট জব হয় কিন্তু থাৰ্মেল পাৱাৰ প্ৰজেক্ট বুলি ক'লে কিমান হেভি এটা প্ৰজেক্ট তাত কৰ্মচাৰী হয় শ্ৰী চৰণী পিতৃ মাতৃয়ে বাৰু উল্লেখ নাই গৃহিণীয়ে হ'ব গতিকে এইখিনিয়ে আছিলে আমাৰ প্লেয়াৰসকলৰ পাৰফৰ্মেঞ্চ
আৰু তেওঁলোকৰ পিতৃ মাতৃয়ে কি কৰে আমাৰ ৱৰ্ল্ড চেম্পিয়ন ছোৱালীসকলৰ মহিলা ৱৰ্ল্ড কাপৰ টিমটোৰ পিতৃ মাতৃয়ে কি কৰে তেওঁলোকৰ অকুপেশ্যন কি তেওঁলোকৰ বেকগ্ৰাউণ্ড কি তেওঁলোক কেনেকুৱা বেকগ্ৰাউণ্ডৰ পৰা ওলাই আহিছে গতিকে এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি অলপ লাইক কৰি দিব আৰু শ্বেয়াৰ মাৰি দিব যিমান পাৰে ভিডিঅ'টো একবাৰ শ্বেয়াৰ মাৰি দিব যিহেতুকে এনেকুৱা ভিডিঅ' অসমৰ ইতিহাসত বিৰল অসমৰ মিডিয়াই কেনেকুৱা ধৰণৰ ভিডিঅ' দি থাকে আপোনালোকে জানে সেইবিলাক চাই মাথা গৰম কৰাকৈ এটা কিবা এটা ইম্পৰ্টেণ্ট বস্তু শ্বেয়াৰ কৰিছোঁ সেইটো আপোনালোকে পুৰা শ্বেয়াৰ মাৰি দিয়ক যাতে একদম বিয়পি যাব পাৰে আমি ভিডিঅ'টো বনাই থাকিম কিন্তু অলপ সমৰ্থনো লাগে ভিডিঅ'ৰ কাৰণে আৰু হাইপ দিব আজিকালি হাইপ দিয়াটো ইম্পৰ্টেণ্ট লগতে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব যদিহে নতুনকৈ আহিছে